জয় ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 10ৰ ছায়েন্স মানে বিজ্ঞানৰ লেচন নম্বৰ 14টো চাম। ইয়াৰ নামটো আছে শক্তিৰ উৎসসমূহ। তাৰমানে চ'ৰ্চেছ অফ এনাৰ্জি। শক্তিটো ক'ৰ পৰা আহে, উৎস মানে কি, ক'ৰ পৰা আহে বস্তুটো, ঠিক আছে। চ' ইয়াতে আপোনালোকে চাব পাৰিব, বহুত কিবা শিকিব পাৰিব। ইয়াতে বহুত কেইটামান মানে টাৰ্মছ আপোনালোকে পাব, যেনে এক্সোথাৰ্মিক মানে তাপমৌচি নহয়, অতিশ তাপমৌচি। তাৰে পিছত মানে তাপটো উৎপন্ন হয়, অ'কে। আগেইন আপোনালোকে পাব শক্তিৰ ভাল উৎস, মানে কোনটো আছে শক্তিৰ ভাল উৎসটো, ইয়াৰ বিষয়ে যেনেকৈ আমাৰ সূৰ্যটো হয়, ঠিক আছে। চ' সেনেকৈ বাকীবিলাক আপোনালোকে যেতিয়া পঢ়িব, চ' ইয়াতে আপোনালোকে গম পাব যে ভাল মানে গুড চ'ৰ্চ অফ এনাৰ্জি কোনটো হয়, ঠিক আছে। এনেই মই ইয়াতে বেছি ডিছক্ৰিপশ্যন নিদিওঁ, ডাইৰেক্টলি মই কুৱেশ্যনতে আহি যাম যে শক্তিৰ ভাল উৎসটো কি, ইয়াতে আমাৰ প্ৰশ্নাৱলী দিয়ে আছে। আৰু আমাৰ এটা ভাল উৎসৰ কি মানে গুণ হ'ব লাগে সেইখিনি দিয়া আছে ইয়াতে আমাৰ, যে এটাতো কম মানে দামত পাব লাগে বস্তুটো, ইয়াৰে কাৰণটো আপোনাৰ কি হ'ব লাগে, আপোনাৰ সৰহ পৰিমাণৰ হ'ব লাগে, সহজতে উপলব্ধ হ'ব লাগে, পৰিবহন সহজলভ্য হ'ব লাগে নহয়, সঞ্চয় হ'ব লাগে, মিতব্যয়ী হ'ব লাগে, এইবিলাক ইয়াৰে মেইন গুণ হ'ব লাগে নহয়, তেতিয়া আমি তাক ভাল এটা উৎস বুলি ক'ম, অ'কে। চ' ফাৰ্ষ্ট আমি এতিয়া কুৱেশ্যনটো আছে শক্তিৰ ভাল উৎসটো কি বস্তু, অ'কে। তেতিয়া আমি এইটো চাম, বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, এণ্ড আই উইল ষ্টাৰ্ট দ্য ক্লাছ। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাম, শক্তিৰ ভাল বা আদৰ্শ উৎস হ'ল যিবোৰত মানে তলত দিয়া গুণবিলাক থাকে প্ৰথমতে আছে আপোনাৰ যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে, মানে এই মাত্ৰ যোনটো মই আপোনাক দেখুৱাইছিলো নহয়, সেয়ে এইকেইটাই, অ'কে, এইকেইটাই ইয়াৰে গুণ হ'ব, অ'কে। তেতিয়া এইটো ভাল উৎস বুলি ক'ম, অ'কে। যিটো সহজতে আপোনাৰ কি উপলব্ধ হয়, আগেইন যিটো সঞ্চয় আৰু পৰিবহন সহজতে হয়, অ'কে। আগেইন আপোনাৰ যিটো মিতব্যয়ী হ'ব হয়, আৰু পৰিৱেশ হিতৈষী হয়, তাৰমানে পৰিৱেশ একো অনিষ্ট নকৰে, সেনেকুৱা ধৰণৰ থাকিলেহে মানে উৎসটো আমি ভাল বুলি ক'ম, অ'কে। নেক্সট আপোনাৰ কুৱেশ্যনটো আছে যে ভাল ইন্ধনটো কি বস্তু, হয়নে। চ' এতিয়া আমি তাৰে আনচাৰটো চাম, যে ভাল ইন্ধন হ'ল সেইবোৰে যিবোৰত মানে তলত দিয়া বস্তুসমূহ থাকে প্ৰথমতে আছে প্ৰতি একক ভৰ বা আয়তনত নিৰ্গত তাপ শক্তিটো অধিক হ'ব লাগিব, অ'কে। তাৰপিছত নেক্সট পইণ্টটো থাকিব প্ৰজলাংক বা মধ্যমীয়া আৰু বায়ুমণ্ডলৰ উষ্ণতাতকৈ অধিক হ'ব লাগিব যাতে মানে সহজতে আপোনাৰ পৰিবহন কৰিব পাৰি। আৰু নেক্সট আছে আপোনাৰ কি হ'ব লাগিব, ব্যয়সাধ্য নহয়, আৰু সহজে উপলব্ধ হ'ব লাগিব, মানে কম দামত বস্তুটো পাব লাগে, আৰু ইজিলি মানে আপুনি য'ত যায় তাতে পাই যাব, উপলব্ধ, অ'কে। ধোঁৱা সৃষ্টিকাৰী হ'ব নালাগে, ধোঁৱা বেছি পলিউশ্যন কৰিব নালাগে প্ৰদূষণ নহ'লে বায়ু প্ৰদূষণ হৈ যায়। দহনৰ পিছত আপোনাৰ কি হ'ব লাগে, ছাই আদিৰ দৰে অৱশিষ্ট ৰৈ যাব নালাগে, মানে ছাই নিচিনা বস্তুটো এৰি দিব নালাগে ৰাস্তাৰ ফালে সেনেকুৱা আপোনাৰ হ'লে কি হ'ব, এইটোক আমি ভাল ইন্ধন বুলি ক'ম, অ'কে। নেক্সট আপোনাৰ কুৱেশ্যনটো আছে, এইটো হ'ল 3 নম্বৰটো চাম, যে যদি তুমি আহাৰ কি বুলি কয় গৰম কৰিবলৈ যিকোনো শক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম, তেনেহ'লে কোনটো কৰিবা আৰু কিয় চ' তলত দিয়া কাৰণসমূহ মই তৰলীকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰিম নহয়, যদি মাত্ৰ চব্জিটো গৰম কৰিব লাগে, চ' তেতিয়া মই কি ইউজ কৰিম চ' ইয়াৰ কেলৰি মান অধিক, আৰু সেই প্ৰতি এককত নিৰ্গত তাপৰ পৰিমাণো বেছি হয়, অ'কে। ধোঁৱাবিহীন শিখাৰে জ্বলে আৰু কোনো হানিকাৰক গেছ উৎপন্ন নকৰে, তাৰ বাবে পৰিৱেশ আপোনাৰ প্ৰদূষণো নহয়, আৰু স্বাস্থ্যকো গতিকে আৰু কি হ'ব লাগিব, স্বাস্থ্যটো আপোনাৰ বিৰূপ এইটো বেলেগকে হ'ব, স্বাস্থ্যটো বিৰূপ প্ৰভাৱ নপেলায়, মানে স্বাস্থ্য একো মানে হানি নকৰে তৃতীয়টো হ'ব লাগিব জলাংকটো সাধাৰণ হ'ব লাগিব, মানে কেনেকে জ্বলি যাব সাধাৰণ হ'ব লাগিব, আৰু মজুতকৰণ আৰু পৰিবহনৰ বাবে সুবিধাজনক হ'ব লাগিব, মানে সহজতে আপুনি এটা জেগাৰ পৰা আন এটা জেগালৈ লৈ যাব পাৰে, আৰু মিতব্যয়ী হ'ব লাগিব, মানে কম মানে খৰচত বস্তুটো পাব লাগে, সেনেকুৱা ধৰণৰ হ'ব লাগিব, ঠিক আছে। এইকেইটা হৈছে তাৰে ধৰ্ম বা গুণ হ'ব লাগে, অ'কে। ইয়াৰ পিছত আপোনালোকে শিকিব পাৰিব ইয়াতে ফসিল ফুয়েল কি বস্তু, মানে কনভেনচনেল চ'ৰ্চ অফ এনাৰ্জি, মানে পৰম্পৰাগত শক্তি উৎস, মানে ইজিলি আমি মানে বস্তুলৈ যে পাই যাওঁ সেইটো হৈছে যেনেকৈ আপুনি জীৱাশ্ম জাত ইন্ধন ফসিল ফুয়েল, মানে বস্তুবিলাক বহুত আগৰ পৰা থাকি যায়, সেইটোৰ পৰা যে আমি ইন্ধনটো পাওঁ তাক ওলাই পেলাই জ্বলি দহন চহন কৰি পেলাই যে আমি ইন্ধনবিলাক পাওঁ, সেইটো হ'ল আপোনাৰ জীৱাশ্মজাত ইন্ধন, ঠিক আছে। তাৰপিছত আহি যাব আপোনাৰ ইয়াৰ পৰা কি আপোনাৰ তাপ বিদ্যুৎ উৎপন্ন প্ৰক্ৰিয়া প্ৰদৰ্শন আদি, এইবিলাক কেনেকৈ আদি মানে তাপটো উৎপন্ন কৰিব পাৰি সেইখিনি আপোনাৰ ইয়াতে দিয়া আছে। নেক্সট আছে আপোনাৰ তাপভিত্তিক শক্তি প্ৰকল্প, এইবিলাক প্ৰকল্প আছে, যেনেকৈ আপোনাৰ হাইড্ৰ পাৱাৰ প্লেণ্ট, জলশক্তি প্ৰকল্প, পানী দি আমি কেনেকৈ শক্তিটো উৎপন্ন কৰিব পাৰোঁ নহয়। তাৰপিছত আছে আপোনাৰ ইম্প্ৰুভমেণ্ট ইন টেকনলজি ফৰ ইউজিং কনভেনচনেল চ'ৰ্চ অফ এনাৰ্জি মানে পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ নহয়। ইয়াৰে পৰা আমাৰ কি মানে বস্তুটো বিদ্যাৰ ওপৰত কেনেকুৱা বিকাশটো ঘটাইছে সেইখিনি বস্তু ইয়াতে আপোনালোকে চাব পাৰি, যেনেকৈ আপোনাৰ বায়'মাছ মানে জীৱভৰ হয়নে, বায়'গেছ আপোনালোকে জানে, আপোনালোকে বহুত কিবা কিবি জানে চাগে অলৰেডি, কাৰণ ক্লাছ 10 পাইছে। আপোনাৰ যে কি বুলি কয় স্পেচিয়েলি মানে এটা এক্সাম্পল দিওঁ মই, যে গৰুবিলাকে
যে ল্যাট্ৰিন মানে ল্যাট্ৰিন কৰে সেইটো বস্তু যদি শুকাই দিয়ে হা তাৰে পৰা আপোনাৰ কি হ'ব এটা বায়োগেছ ওলাব হা আৰু সেইটো আপোনাৰ নেচাৰেল হয় ঠিক আছে আৰু সেই দি আপুনি খানাও বনাব পাৰে আৰু that is also one kind of biogas okay so সেইটো সেইবিলাক আপোনালোকে ইয়াতে পঢ়িবৰ কাৰণে পাব হা নেক্সট আছে বায়ু শক্তি এই চাওকচোন এনেকৈ আপোনাৰ বায়ু দিলে এই বস্তুটো ঘূৰি থাকে আৰু এনেকৈ কি কৰে এইটো আপোনাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে ঠিক আছে এইটো হৈছে বায়ু কল অ'কে মানে কেনেকৈ আমি শক্তিবিলাক উৎপন্ন কৰিব পাৰোঁ সেইখিনি কৈছে ইয়াতে হা আমি শক্তিবিলাক বহুত বস্তুৰ দ্বাৰা আমি ওলাব পাৰোঁ বায়ুৰ দ্বাৰা ওলাব পাৰোঁ লেট্ৰিনৰ যে গৰুকেইটাৰ যে লেট্ৰিন থাকে তাৰে পৰা আমি এটা শক্তি ওলাব পাৰোঁ ইন্ধন বনাব পাৰোঁ তাৰে পৰা আমি খানা ৰান্ধিব পাৰোঁ ভাত ৰান্ধিব পাৰোঁ হয়নে নহয় নেক্সট আপোনাৰ এতিয়া প্ৰশ্নাৱলী আকৌ নেক্সট আপোনাৰ পেজ নম্বৰ 248 ইয়াৰে প্ৰথম কুৱেশ্যনটো আছে জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি আছে অসুবিধা মানে সুবিধা নহয় অসুবিধা that means demerits okay তাৰে আনসাৰটো চাম প্ৰথমতে আছে আপোনাৰ ইয়াৰে অসুবিধাসমূহ হ'ল প্ৰথমতে আছে নৱীকৰণ অযোগ্য শক্তি উৎস হা তাৰমানে নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি জীৱাশ্ম ইন্ধন নৱীকৰণযোগ্য নহয় না ইয়াক আকৌ নতুনকৈ বনাব নোৱাৰি তৈয়াৰ কৰিব নোৱাৰি এইবোৰ দীঘলীয়া সময়ৰ প্ৰক্ৰিয়াত প্ৰকৃতিৰ বুকুত জমা হৈছিল আৰু এবাৰ এই উৎসটো শেষ হৈ গ'লে মানে তাক পুনৰাই পোৱাটো সম্ভৱ নহয় যদি একবাৰ ইউজ কৰিছে নহয় বস্তুটো ব্যৱহাৰ কৰিলে আপুনি আকৌ এইটো নাপায় বস্তুটো ঠিক আছে আৰু এইটো নেচাৰেল হয় আৰু বহুত সময়ৰ পিছতহে বস্তুটো কিবা এটা নেচাৰেলি জমা হয় আৰু বস্তুটো ওলায় ডেট ইজ কল্ড বাট ইট ইজ লেংদি প্ৰচেছ হা বহুত লেংদি প্ৰচেছ হয় দীঘলীয়া প্ৰচেছ হয় তাৰপিছতে এটা আমি কি বুলি কয় নেচাৰেলি প্ৰাকৃতিকভাৱে বস্তুটো এই ইন্ধন হিচাপে পাওঁ অ'কে আৰু একবাৰ ইউজ হোৱাৰ পিছত আকৌ ইউজ কৰিব নোৱাৰি অ'কে সেই গতিকে দিছে নৱীকৰণ অযোগ্য এইটো হৈছে ইয়াৰ এটা অসুবিধা মানে এটা ডিমেৰিটছ অ'কে নেক্সট বায়ু প্ৰদূষণ জীৱাশ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰজেন ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইডটো বায়ু প্ৰদূষণ ঘটায় আকৌ ইয়াৰে পৰা যে ধোঁৱাটো ওলাই নহয় তাতে কি থাকে নাইট্ৰজেন থাকে ছালফাৰ থাকে আৰু কাৰ্বন সেইটো আপোনাৰ বায়ুটো প্ৰদূষিত কৰে অ'কে নেক্সট আছে আপোনাৰ এচিড বৰষুণ জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কি হয় উৎপন্ন হোৱা আম্লিক অক্সাইডে এচিড বৰষুণ সৃষ্টি কৰে অ'কে সৃষ্টি কৰে যিয়ে ভূমি আৰু জলসম্পদত বিৰূপ প্ৰভাৱ পেলায় অ'কে তাৰমানে কি কৈছে এই নাইট্ৰজেন যে গেছটো ধোঁৱাটো ওলায় বৰষুণ দিলে পানীৰ লগত যেতিয়া এইটো নাইট্ৰজেনটো মানে মিক্স হৈ যাব মিহলি হৈ যাব তেতিয়া আপোনাৰ এইটো নাইট্ৰিক এচিড কৰি দিব এইটো ছালফিউৰিক এচিড কৰি দিব এইটো কাৰ্বন ডাইঅক্সাইড গেছ সৃষ্টি কৰি দিব এইবিলাকক আমি কি বুলি ক'ম এচিড ৰেইন বুলি ক'ম কি বুলি ক'ম এচিড ৰেইন এচিড বৰষুণ অ'কে আৰু এচিড বৰষুণ যদি আমাৰ বায়ুমণ্ডলত থাকি যায় এইটো আমাৰ কাৰণে বহুত অনিষ্টকাৰী আমাৰ কি বুলি কয় উশাহ দি নাকেদি যাব পেটত অ'কে এণ্ড এচিড ৰেইনটো আপোনাৰ কি বুলি কয় স্কিন প্ৰব্লেমো কৰিব আৰু লাংছবিলাকো নষ্ট কৰিব অ'কে চ' দিছ ইজ অলছ' ভেৰি হাৰ্মফুল অ'কে এইটো এটা আমাৰ কাৰণে বহুত বেয়া প্ৰভাৱ পেলাব হা নেক্সট 4 নম্বৰটো আছে সেউজগৃহ প্ৰভাৱ মানে গ্ৰীণ হাউচ ইফেক্ট জীৱাশ্ম ইন্ধনৰ দহন ফলত কি হয় কাৰ্বন ডাইঅক্সাইড উৎপন্ন হয় আৰু বায়ুমণ্ডলত যাৰ মাতাধিক উপস্থিতিয়ে সেউজগৃহ প্ৰভাৱটো সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে আৰু ইয়াৰে কাৰণে কি হ'ব যদি কাৰ্বন ডাইঅক্সাইড মাত্ৰাটো বাঢ়ি যায় আমাৰ বায়ুমণ্ডলত তেতিয়া মানে পৃথিৱীৰ উষ্ণতাটো বাঢ়ি যাব যাক আমি কি বুলি কওঁ সেউজগৃহ প্ৰভাৱ বুলি কওঁ গ্ৰীণ হাউচ ইফেক্ট অ'কে ইংৰাজীত কওঁ গ্ৰীণ হাউচ ইফেক্ট অ'কে নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 2টো আছে আমি শক্তিৰ বিকল্প উৎস বিচাৰিছো কিয় নহয় চ' ইয়াৰে আনচাৰটো চাই এতিয়া প্ৰযুক্তিৰ বিকাশৰ লগে লগে শক্তিৰ চাহিদা গতি বৃদ্ধি পাইছে আৰু বিকল্প আৰু অপৰম্পৰাগত শক্তিৰ উৎস আহৰণ কৰাৰ কাৰণসমূহ হৈছে প্ৰথমতে আছে পৰম্পৰাগত শক্তিৰ উৎস যেনে আপোনাৰ কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি নৱীকৰণযোগ্য নহয় আৰু এই উৎস সীমিত হেতুকে ভঁৰাল শেষ হৈ যাব মানে যেতিয়া বস্তুটো ইউজ হৈ যাব বস্তুটো শেষ হৈ যাব ভঁৰাল মানে য'ত বস্তু জমা কৰা হয় অ'কে নেক্সট আছে পইণ্টটো জীৱাশ্ম ইন্ধন আদি দহনৰ ফলত কি হয় পৰিৱেশটো ক্ষতি হয় হা আৰু সেয়ে আমি কি কৰোঁ নৱীকৰণযোগ্য আৰু পৰিৱেশ হৈতেশী বিকল্প শক্তি উৎসটো সন্ধান কৰাৰ প্ৰয়োজন হয় অ'কে বস্তুটো বুজি পাইছে নেক্সট বস্তু কি চাবচোন আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰ কি মানে পৰিৱৰ্তন অনা হৈছে হা চ' ইয়াৰে আনচাৰটো চাই এতিয়া 3 নম্বৰটো বায়ু তলত দিয়া ধৰণে আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তি পৰম্পৰাগত ব্যৱহাৰক উন্নত কৰা হৈছে প্ৰথমতে আছে বায়ু শক্তি তাৰ মানে উইণ্ড এনাৰ্জি পৰম্পৰাগতভাৱে বায়ুৰ গতি শক্তিক কুঁৱাৰ পানী নহয় কুঁৱাৰ পৰা যে আমি পানী লওঁ তাই তোলাৰ দৰে কামৰ বাবে ব্যৱহাৰ কৰা হৈছিল ঠিক আছে
আৰু বৰ্তমান এই শক্তিক বিদ্যা শক্তি উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে। ওকে, বায়ুকলৰ ঘূৰ্ণন গতি ব্যৱহাৰেৰে বৈদ্যুতিক আপোনাৰ জেনাৰেটৰ নহয়, তাৰে আপোনাৰ টাৰবাইন, ওকে, টাৰবাইন ঘূৰাই পেলাই কি কৰে বাণিজ্যিক মাত্ৰাত বিদ্যুৎ আহৰণ কৰা হয়। আৰু বায়ু শক্তি পামত আপোনাৰ ভালেমান বায়ুকল স্থাপন কৰি প্ৰত্যেক বায়ুকল উৎপাদিত শক্তি একত্ৰিত কৰা হয়। ঠিক আছে, সেনেকে আপোনাৰ উইণ্ড এনাৰ্জি মানে বতাহটো এটা কি কৰে শক্তি উৎপন্ন কৰাত সহায় কৰে। ওকে, নেক্সট আছে জলশক্তি। এতিয়া পানীটো কেনেকে কাম কৰে, পানীটো আমাক কেনেকে সহায় কৰে কিবা এটা শক্তি উৎসৰ হিচাপত। পূৰ্বতে জলপ্ৰপাতসমূহক স্থিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু জলবিদ্যুৎ প্ৰকল্পসমূহ আমি পানীত বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ঠিক আছে, বাবে এইটো বেলেগ হ'ব, ব্যৱহাৰ বেলেগ হ'ব। হা, আজিকালি আমাৰ নদী বান্ধ তৈয়াৰ কৰি বহুতি পানীৰ ফুটক আপোনাৰ আজিকালি আপোনাৰ কি হৈছে নদী বান্ধত যে আছে, নদী বান্ধ মানে নদীত এটা বান্ধটো সেই দি দিয়ে যাতে পানীটো যাব নোৱাৰে, পাৰ হৈ যাব নোৱাৰে। হা, এই গাঁওটো বানপানী বা কিবা এটা সৃষ্টি কৰিব নোৱাৰে, সেনেকে এটা বান্ধ দি দিয়ে। ওকে, সেই আজিকালি নদী বান্ধটো তৈয়াৰ কৰি বহুতি পানীৰ হয়তো বৃষ্টিত আপোনাৰ কি কৰি গতি শক্তি কি কৰি স্থিতি, বেলেগ শব্দ হ'ব, শক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয়। ওকে, স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয়, তাৰমানে স্থিতি। ওকে, মানে এটা জায়গাত বস্তুটো ফিক্স হৈ আছে, সেই হিচাপত বস্তুটো জলশক্তি প্ৰকল্পৰ জৰিয়তে কি হয় আজিকালি বৃহৎ মাত্ৰাত বিদ্যুৎ উৎপাদন কৰা হৈছে। বিদ্যুৎটো আপোনাৰ এটাতো পানীৰ পৰা উৎপাদন কৰা হয়, আৰু এটা বায়ুৰ পৰা বস্তুটো উৎপাদন কৰিব পাৰি। ওকে, এই দুটা হৈছে মেইন আমাৰ কি বুলি কয় উৎস, যাৰ পৰা আমি শক্তিটো সৃষ্টি কৰিব পাৰো। ওকে, উৎপাদন কৰিব পাৰো। ঠিক আছে, নেক্সট আপোনালোকে ইয়াৰ পিছত শিকিব পাৰিব আপোনাৰ অল্টাৰনেটিভ অৰ নন কনভেনচনেল সোৰ্চ অফ এনাৰ্জি, মানে অপৰম্পৰাগত শক্তি উৎসটো চাব পাৰিব। ওকে, আৰু নেক্সট তাৰে পিছত আহি যাব চ'লাৰ কুকাৰ, এইবিলাক কি মানে আমি সূৰ্যৰ বস্তুটো ব্যৱহাৰ, এইটো আছে না সৌৰ শক্তি, সূৰ্যটো আমাৰ উৎস হিচাপে কাম কৰা হয়। সূৰ্য শক্তিটো আমি ব্যৱহাৰ কৰি পেলাই বহুত চ'লাৰ কুকাৰ মানে ইয়াতে আপোনাৰ ৰন্ধা বঢ়া কৰিব পাৰি, তাতে সূৰ্যৰ মানে শক্তিটো ল'ব। নেক্সট চ'লাৰ ৱাটাৰ হিটাৰ, বহুত কিবা কিবি আছে য'ত মানে সূৰ্যৰ বস্তুৰ পৰা ইউজ কৰি পেলাই কৰা হয়। ঠিক আছে, নেক্সট চাবচোন, তাৰপিছত আপোনালোকে শিকিব পাৰিব জোৱাৰ বাটাৰ শক্তি মানে টাইডেল এনাৰ্জি। ওকে, যাক ইংৰাজীত কোৱা হয় টাইডেল এনাৰ্জি। তাৰপিছত পাব আপোনালোকে তৰংগ শক্তি, তৰংগ হৈ পেলাই যে বস্তুটো শক্তি হিচাপত সৃষ্টি হয়। তাৰপিছত পাব আপোনালোকে কি বুলি কয় অচিয়ান থাৰ্ম এনাৰ্জি, তাৰমানে মহাসামুদ্ৰিক তাপীয় শক্তি নহয়, মহাসামুদ্ৰৰ পৰাও আমি কিবা তাপৰ শক্তি পাওঁ, সেইবিলাক শিকিব পাৰিব। তাৰপিছত ভূ তাপীয় শক্তি, নিউক্লিয় শক্তি। ওকে, তাৰপিছত আপোনালোকে চাব পাৰিব ইয়াতে কি বস্তু আছে, মই জাষ্ট নামবিলাক কৈ দিছো, মই বস্তুটো এতিয়া বুজোৱা নাই, কাৰণ ইয়াতে বস্তুটো বুজাই থাকিলে মোৰ বহুত সময় যাব ডাইৰেক্টলি, আৰু যেতিয়া আমি কুৱেশ্যন বিলাক ডিছকাছ কৰোঁ এইবিলাক অলৰেডি অলপ ডিছকাছ হৈয়ে যায় আমাৰ। ওকে, ঠিকে আছে, আৰু নেক্সট আছে আপোনাৰ নিউক্লিয়াৰ ফিউজন, মানে কেনেকে নিউক্লিয় সংযোজন কৰা হয়। ইয়াতে দুটা হাইড্ৰজেন আছে, হাইড্ৰজেন দুটা লগ লাগি পেলাই কি কৰিছেনো হিলিয়াম নহয় সৃষ্টি কৰিছে। এইটো আপোনাৰ একচুৱেলি হাইড্ৰজেন বম বিলাক তৈয়াৰ কৰোঁতে ইউজ কৰা হয়। ঠিক আছে, থাৰ্মোনিউক্লিয়াৰ মানে বম কেনেকে তৈয়াৰ কৰি সেইটো প্ৰচেছ হয়। ঠিক আছে, নেক্সট আপোনাৰ কি বুলি কয় ইয়াতে আহি যাব প্ৰশ্নাৱলী। ওকে, প্ৰথমতে কুৱেশ্যনটো আছে আপোনাৰ ইয়াতে, কোন ধৰণৰ দাপোন অৱতল নে উত্তল নে সমতল সৰু আপোনাৰ কুকাৰত ব্যৱহাৰ কৰা হৈছে উৎকৃষ্ট কিয়। ওকে, এইটো উত্তৰটো চাওঁ আমি, যে সৰু কুকাৰৰ ব্যৱহাৰ বাবে আপোনাৰ কি কৰা হয় অৱতল দাপোন নাইবা অৱতল প্ৰতিফল উৎকৃষ্ট হয়, মানে অৱতল দাপোন যে আছে কনকেভ মিৰৰ, সেইটো বস্তু বেছি ভাল হ'ব। ওকে, আৰু অৱতল দাপোনে কি কৰে আপতিত সৌৰ শক্তি এটা বিন্দুলৈ অৱধাৰিত কৰে। ফলস্বৰূপে কি হয় ফকাছ অঞ্চলত কি অত্যাধিক তাপ উৎপন্ন হয়। ওকে, তাৰমানে অৱতল দাপোনে কি কৰিব, আমি চবে জানো যে এইটোৱে কি কৰেনো প্ৰতিফলনটো ডাঙৰকে দেখুৱায়। আৰু যেতিয়া সূৰ্যৰ ৰশ্মিটো তাতে পৰিব ডাঙৰকে দেখুৱাব, আৰু সেই ফকাছ কৰোঁতে কি হয় বেছিকে তাপ উৎপন্ন হয়, গতিকে সেনেকে এইটো কাম কৰে সৌৰ কুকাৰটো। ওকে, এইটো চাওকচোন, এইটো সৰু কি বুলি কয় চ'লাৰ কুকাৰ হয়, সৌৰ কুকাৰ। আৰু ইয়াতে চাওকচোন এইটো আছে আপোনাৰ কাঁচৰ আচ্ছাদন, এইখিনিত আছে। আৰু এইটো আছে আপোনাৰ কৃষ্ণকায় ধাতুৰ বাকচৰ ভিতৰ খিনি আছে জাগাটো, এইটো হৈছে আপোনাৰ দাপোন। ওকে, অৱতল দাপোন। আৰু প্ৰতিফলনকাৰী পৃষ্ঠ, যাক পৃষ্ঠ বুলি ক'ব পাৰি। ওকে, খাদ্য ৰন্ধনৰ বাবে কৃষ্ণকায় ধাতুৰ পাত্ৰ ইয়াতে ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, নেক্সট এইটো প্ৰশ্নটো আছে যে মহাসাগৰৰ পৰা পাব পৰা শক্তি আপোনাৰ সীমাবদ্ধতা কি কি আছে। এতিয়া আমি এইটো চাম। মহাসাগৰৰ পৰা আহৰণ কৰিব পৰা শক্তিসমূহ হৈছে আপোনাৰ জোৱাৰ শক্তি, তৰংগ শক্তি আৰু তাপ শক্তি। এই মাত্ৰ অলপ আগতে মই লেচনত বুজাই দিছিলো, হয়নে। মহাসাগৰৰ পৰা আমাৰ পাব পৰা শক্তিৰ সীমাবদ্ধতা সমূহ হ'ল কি সীমাবদ্ধতা আছে, মানে কি অসুবিধা আছে। এইটো হৈছে আপোনাৰ জোৱা শক্তি আপোনাৰ পাবৰ বাবে সাগৰলৈ আপোনাৰ যোৱা এক সংকীৰ্ণ পথত বা বান্ধ
দিব লগা হয় আৰু এনে ঠাই খুবেই সীমিত হয় ওকে মানে বেছি জায়গা এনেকে কৰিব নোৱাৰি এটা সীমা আছে তাতে ওকে আৰু সামুদ্ৰিকৰ যে ঢৌটো আছে হয়নে তাৰে ঢৌ অতি শক্তিশালী হলে তাৰ পৰা শক্তি আহৰণ কৰিব পাৰি মানে ঢৌটো বহুত শক্তিশালী হ'ব লাগিব তেতিয়াই বস্তুটো কাম হ'ব হা মানে তেতিয়া বস্তুটো কাম কৰিব যদি ঢৌটো বেছি শক্তিশালী হয় তেতিয়াই মানে এইটো কাম কৰিব আৰু যদি অলপ কম শক্তি মানে থাকে নহয় তাতে ঢৌ তেনেহলে আপোনাৰ বেছি মানে কি লাভকাৰী নহব আমাৰ কাৰণে ওকে পৃষ্ঠভাগৰ পানী আৰু 2 কিলোমিটাৰ পৰ্যন্ত গভীৰতাত আপোনাৰ থকা পানীৰ উচ্চতা পাৰ্থক্য কিমান হ'ব লাগিব 20 ডিগ্ৰী চেলচিয়াছ নাইবা ততোধিক হ'ব তাতকে বেছি হ'ব লাগে ওকে ব্যৱসায় ভিত্তিত ইয়াৰ উৎপাদন কষ্টসাধ্য মানে যদি বিজনেছ হিচাপে কৰিবলৈ যায় তেতিয়া বহুত কষ্ট পাব আগেইন 4 নম্বৰ পইণ্টটো আছে এই সকলোবোৰ শক্তি কেৱল উপকূলৱৰ্তী অঞ্চলতহে আপোনাৰ ব্যৱহাৰ কৰা হয় ওকে ঠিক আছে আৰু শক্তি উৎপাদনত আপোনাৰ এনে ধৰণৰ উৎসৰ ব্যৱহাৰ এতিয়াও আপোনাৰ গৱেষণাৰ পৰ্যায়তে আছে ওকে গতিকে এইখিনি হৈছে আপোনাৰ মহাসাগৰৰ পৰা যে আমি শক্তিবিলাক পাওঁ তাৰে এইবিলাক সীমাবদ্ধতা আছে হা মানে এইখিনি বস্তুৰ কাৰণে আমি কৰিব নোৱাৰো ব্যৱহাৰ কৰিব নোৱাৰো মহাসাগৰৰ পৰা যে শক্তিবিলাক পাওঁ সেইখিনিৰ কাৰণে আপোনাৰ অলপ প্ৰব্লেম আহি যায় আৰু তাৰপৰা নেক্সট কুৱেশ্যনটো আছে তাপীয় শক্তি কি বস্তু হা তো তাপীয় শক্তিটো চাই এতিয়া তাপীয় শক্তি হ'ল আপোনাৰ ভূগৰ্ভত নিহিত হৈ থকা তাপ শক্তি এটা হা আৰু বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ইয়াক কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে বেলেগ বেলেগ শব্দ আছে দেই মই বাৰে বাৰে কৈ আছো মই যদিও ঠিক কৰি দিয়া নাই আপোনালোকে এনেও শিকি গম পাব যে বাবে এটা বেলেগ শব্দ ইয়াক বেলেগ শব্দ ব্যৱহাৰ বেলেগ শব্দ কৰা বেলেগ শব্দ গতিকে অলপ বেলেগ বেলেগ পৃথক কৰি লিখিব ঠিক আছে এই পিছত অন্তৰ্ভাগৰ শিলা স্তৰৰ পৰা শিলবোৰ ঠেলা খাই ওপৰলৈ উঠি আহি উষ্ণ অঞ্চল গঠন কৰে আৰু ভূগৰ্ভৰ পানী এই উষ্ণ অঞ্চলৰ সংস্পৰ্শত আহিলে বাষ্পলৈ ৰূপান্তৰিত কৰা হয় আৰু এই বাষ্প পাইপৰ জৰিয়তে কি হয়নো টাৰবাইনলৈ কি হয় আনি পেলাই কি হয় বিদ্যুৎ শক্তিটো উৎপাদনৰ বাবে ব্যৱস্থা কৰা হয় ঠিকে আছে এইটো হৈছে তাপীয় শক্তি হা নেক্সট কুৱেশ্যনটো আছে আমাৰ ইয়াৰ 4 নম্বৰটো নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি আছে হা সো এতিয়া নিউক্লিয় শক্তিৰ বিষয়ে চাওঁ যে ইউৰেনিয়াম প্লুটনিয়াম বা আপোনাৰ থৰিয়ামৰ দৰে এইটো বেলেগ বেলেগ শব্দ হ'ব থৰিয়ামৰ দৰে নিউক্লিয় ইন্ধনৰ কম পৰিমাণে প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি মানে বহুত শক্তি মানে বস্তু এইটো হা ইয়াৰ পৰা বহুত শক্তি পাব পাৰি ওকে আৰু নিউক্লিয় শক্তি প্ৰকল্পৰ আপোনাৰ ৰিয়েক্টৰ যে আছে ৰিয়েক্টৰত এবাৰ নিউক্লিয় ইন্ধন ভৰালেহে মানে কি হয় বহুত দিনলৈ শক্তি উৎপাদন কৰিব পাৰে ওকে মানে বহুত দিনলৈ এইটো শক্তিটো মানে সৃষ্টি কৰি থাকে মানে ৰিয়েক্টৰত যদি আপোনালোকে বস্তুটো সোমাই দিয়ে নিউক্লিয় শক্তিটো বহুত দিনলৈ শক্তিটো উৎপাদন কৰি থাকে আৰু সেই এইটো কি অধিক সুবিধাজনক মানে ইয়াৰ পৰা এইটো বহুত লাভ হয় আমাৰ হা আৰু প্ৰদূষণ মাত্ৰাটো অতি কম হয় আৰু সাধ্য হয় মানে প্ৰদূষণো বহুত কমকে কৰে আৰু ইয়াৰে পৰা আমাৰ পইচা যে আছে সেইখিনিও বহুত বচাব পাৰি ওকে সেই গতিকে হৈছে সাধ্য হা নেক্সট চাবচোন ইয়াৰে তলত আপোনালোকে শিকিব পাৰিব এনভাইৰনমেণ্টেল কনচিকুৱেঞ্চেছ মানে পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰে নহয় CNG কম্প্ৰেছড নেচাৰেল গেছ ইয়াৰ বিষয়ে কৈছে যাৰ পৰা আমাৰ প্ৰদূষণটো কম হয় গাড়ীত যদি এইবিলাক দিয়া যায় তেতিয়া CNG গাড়ীবিলাক কি হয় বহুত কম মানে শব্দও কম ওলাই আৰু পৰিৱেশটো মানে প্ৰদূষিত নকৰে হা নেক্সট আপোনাৰ আহি যাব প্ৰশ্নাৱলী প্ৰথম কুৱেশ্যনটো আছে শক্তি উৎস এটা প্ৰদূষণ মুক্ত হ'ব পাৰেনে আৰু যদি পাৰে কিয় পাৰে আৰু কিয় নোৱাৰে হা তো তাৰে আনচাৰটো লিখিব দিছে তেতিয়া আমি ইয়াৰে আনচাৰটো চাম যিকোনো এটা শক্তি উৎসৰে কি হৈছে প্ৰদূষণ মুক্ত হ'ব নোৱাৰে নহয় যিকোনো শক্তি যে আছে তাৰে পৰা যে আপুনি প্ৰদূষণ একেবাৰে নহয় সেনেকুৱাটো ইট ইজ টোটেলি ইম্পচিবল মানে নোৱাৰে হা যিকোনো শক্তি উৎসৰ ব্যৱহাৰে কিবা নহয় কিবা এটা প্ৰকাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাবই ওকে মানে যিমান শক্তিবিলাক আমি যে আহৰণ কৰি আছো চব শক্তিৰ পৰা আপুনি আপোনাৰ পৰিৱেশ যে আছে সেইটো নষ্ট হ'বই ওকে মাত্ৰ ভেদে প্ৰদূষণৰ প্ৰকৃতি আৰু মাত্ৰাহে ভিন ঠিক আছে এইটো বেলেগ বেলেগ শব্দ মাত্ৰাহে ভিনটো বেলেগ শব্দ তাৰমানে যিমান উৎসবিলাক বেলেগ বেলেগ আছে তাৰে কাৰণে প্ৰদূষণৰ যে প্ৰকৃতি আছে বা মাত্ৰা আছে প্ৰদূষণ অলপ হ'ব বেছি হ'ব বা কেনেকুৱা ধৰণৰ প্ৰদূষণটো হ'ব হা কেনেকুৱা জাগাত প্ৰদূষিত কৰিব সেইবিলাক বস্তু বেলেগ বেলেগ ভিন মানে কি বেলেগ বেলেগ ওকে কাৰোবাৰ কম হ'ব কাৰোবাৰ বেছি হ'ব ওকে উদাহৰণস্বৰূপে চাওঁ সৌৰ শক্তিৰ ব্যৱহাৰ প্ৰদূষণ মুক্ত সৌৰ শক্তি যে আছে তাৰে প্ৰদূষণ মানে নহয় কিন্তু সৌৰ কোষৰ দৰে হা সঁজুলি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কি হয় পৰিৱেশটো প্ৰদূষিত কৰে ওকে সো ইয়াৰে যে আপোনাৰ কি কথা কৈছে যে সৌৰ শক্তি এইটো প্ৰদূষিত নহয় মাত্ৰ প্ৰদূষিত বুলি এইটো টেকনিচিয়ান মিষ্টেক হৈছে ঠিক আছে প্ৰটো দুইবাৰ আহি গৈছে এইটো কাটি দিব ওকে সো আপোনাৰ কি কৈছে ইয়াতে যে আপোনাৰ সূৰ্যৰ যে শক্তিৰ পৰা যে আমি সূৰ্যৰ পৰা যে শক্তিটো আমি আহৰণ কৰো সেইটো বস্তু কিন্তু প্ৰদূষিত নকৰে কিন্তু আপোনাৰ কি কৈছে সৌৰ কোষৰ
কি বুলি কয় তাৰে যে কোষবিলাক আছে তাৰে দৰে আপোনাৰ সঁজুলি যে তৈয়াৰ কৰা হয় প্ৰস্তুতকৰণ তাৰ প্ৰক্ৰিয়াৰ জৰিয়তে কিন্তু কি হয় পৰিৱেশ যে আছে সেইটো কিন্তু নষ্ট হৈ যায় বুজি পাইছে তাৰমানে যোনটো সঁজুলি আপোনাৰ মানে সূৰ্যৰ পৰা শক্তি কাম কৰে সেইটোৱে কিন্তু কি কাম কৰে আমাৰ এনভাইৰনমেন্টটো নষ্ট কৰি দিয়ে ক্লিয়াৰ হৈছে কথাটো সূৰ্যৰ উৎসটো কিন্তু নষ্ট নকৰে কিন্তু তাৰে সঁজুলি আমি যে ব্যৱহাৰ কৰো সূৰ্যৰ মানে যোনে তাপটো শোষণ কৰি পেলাই কামটো কৰিব সেই সঁজুলি কেইটাই কিন্তু আমাৰ পৰিৱেশটো নষ্ট কৰে বা প্ৰদূষিত কৰে সেই কথাটো ইয়াতে কৈছে অকে ক্লিয়াৰ নেক্সট আপোনাৰ কুৱেশ্যনটো থাকিব যে ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয় চ' তোমালোকে ইয়াৰ চিএনজিতকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিব নেকি হা আৰু যদি কৰিবা কিয় কৰিবা বা কিয় নকৰা দুটা কাৰণ লিখিব দিছে হা যদি কৰাতে কিয় আৰু যদি নকৰাতে কিয় ক্লিয়াৰ সেইটো বস্তু লিখিব দিছে এতিয়া এনে আনসাৰটো চাই এতিয়া যে হাইড্ৰজেনক চিএনজিতকৈ অধিক প্ৰদূষণমুক্ত ইন্ধন বুলি বিবেচনা কৰিব পাৰি হা হাইড্ৰজেন যে আছে তাতকে মানে চিএনজিটো বেছি ভাল আমাৰ চিএনজিটো মানে প্ৰদূষণমুক্ত বুলি ধৰিব পাৰি অকে কাৰণ আপোনাৰ কি হয় নো হাইড্ৰজেনৰ ক্যালোৰি মান অধিক হয় ঠিক আছে আৰু সেয়ে কি হয় ই চিএনজিৰ তুলনাত প্ৰতি একক ভৰত অধিক শক্তি যোগান ধৰে হা নেক্সট পইণ্টটো আছে হাইড্ৰজেন চিএনজিৰ দৰে সেউজগৃহ গেছ উৎপন্ন নকৰে ঠিক আছে এইটো কিন্তু গ্ৰীণ হাউচ মানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বৃদ্ধি নকৰে এইটোৱে সেইকাৰণে কৈছে সেউজগৃহ গেছ উৎপন্ন নকৰে হা আগেন তৃতীয় পইণ্টটো আছে হাইড্ৰজেন দহনৰ সময়ত মাত্ৰ পানীৰ বাষ্প নিৰ্গত কৰে যিয়ে প্ৰদূষণ সৃষ্টি নকৰে নহয় কিন্তু চিএনজি কি কৰে প্ৰদূষণকাৰী গেছ যেনে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড আদি উৎপন্ন কৰে চিএনজি কিন্তু কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড গেছ সৃষ্টি কৰে সেইটো কিন্তু আমাৰ কাৰণে বেয়া হ'ব ওকে বা কাৰ্বন মনোক্সাইড গেছো বহুত বেয়া আমাৰ কাৰণে নেক্সট আছে শক্তিত এটা কিমান দিনলৈ আপোনাৰ টিকি থাকিব মানে কিমান দিনলৈ এইটো থাকিব পাৰে ওকে এইটো বস্তু ইয়াতে সুধিছে তো এইটো মানে কি নৱীকৰণযোগ্য থাকিলে আপোনাৰ বাৰে বাৰে ইউজ কৰিব পাৰি বস্তুটো হা আৰু যদি অনৱীকৰণ হয় তেনেহ'লে বস্তুটো ব্যৱহাৰ একবাৰ যদি হ'ল তাৰপিছত এনেকে শেষ হৈ গ'ল সেনেকুৱা বস্তু আৰু হা এতিয়া নেক্সট প্ৰশ্নটো আহিছে তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা নহয় চ' তুমি নৱীকৰণযোগ্য বুলি ব্যৱস্থা কৰা শক্তি দুটা উৎসৰ নাম লিখিব দিছে আৰু তোমাৰ পছন্দৰ কাৰণো দৰ্শাব দিছে যে যদি এই দুটা ধৰিছে নাম হিচাপে উৎস ভাল তেনেহ'লে এইটো কিয় কাৰণ সেনেকে তাক কিয় ইমান ভাল বুলি ভাবিছে সেইটো সুধিছে হা সেই আনসাৰটো চাবচোন আপোনাৰ নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তি দুটা উৎস হৈছে আপোনাৰ জলশক্তি আৰু বায়ু শক্তি এইটো অলপ আগতে মই দিছিলো জলশক্তি জলৰ পৰা আমি বিদ্যুৎ মানে উৎপাদন কৰিব পাৰো আৰু বায়ুৰ পৰা আমি বায়ুকল যি আছে তাৰে পৰা আমি বিদ্যুৎ উৎপাদন কৰিব পাৰো গতিকে দুটা উৎস হৈছে হা নৱীকৰণযোগ্য তাৰ মানে যাৰ বাৰে বাৰে আমি সেই পানীৰ পৰা বিদ্যুৎটো বাৰে বাৰে উৎপাদন কৰি থাকিব পাৰো জল আৰু বায়ু শক্তি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কি হয় সূৰ্যৰ পৰা আহৰণ কৰা হয় আমি চবে জানো বায়ুটো সূৰ্যৰ লগত মানে জড়িত হৈ আছে বা জল যে আছে পানী সেইটো আপোনাৰ সূৰ্যৰ লগতে মানে জড়িত হৈ আছে হয়নে যি পৃথিৱীৰ সকলো শক্তিৰ মূল হয়নে আমাৰ সূৰ্যটো কি মেইন আমাৰ উৎস তেওঁৱে হয় সূৰ্য ওকে নিৰ্ধাৰণ কৰা হৈছে যে সূৰ্য আৰু প্ৰায় 500 নিযুত বছৰ পৰ্যন্ত শক্তি বিকিৰণ কৰি থাকিব হয়নে মানে আৰু 500 বছৰ মানে কি হ'ব 500 নিযুত বছৰ ঠিক আছে সেই হিচাপত কি কৰি শক্তিটো বিকিৰণ কৰি থাকিব সূৰ্যৰ শক্তি ওকে আৰু সেই পৃথিৱীৰ জীৱবৰ্তি থকালৈ জল শক্তি আৰু বায়ু শক্তি ব্যৱহাৰ কৰি থাকিব পৰা যাব ওকে সেই গতিকে আমি সেই দুটা শক্তি মানে যেতিয়ালৈকে সূৰ্যটো আছে আমি সেই শক্তি দুটা ব্যৱহাৰ কৰি থাকিব পাৰিম সেই কথাটো কৈছে ঠিক আছে ওকে ক্লিয়াৰ সেই গতিকে এই দুটা শক্তিটো মই ভাল বুলি ভাবিম ঠিক আছে যেতিয়ালৈকে সূৰ্য থাকিব তেতিয়ালৈকে আমি দুটা শক্তি ব্যৱহাৰ কৰি থাকিব পাৰিম ওকে নেক্সট আপোনাৰ দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছে তুমি আপোনাৰ কি বুলি কয় ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তি দুটাৰ নাম উল্লেখ কৰা আৰু তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা ঠিক আছে গতিকে ইয়াৰে আনসাৰটো চাম আমি ঠিক আছে যে ক্ষয়িষ্ণু বুলি বিবেচনা কৰা দুটা শক্তি হৈছে কোনকেইটানো কয়লা হা আৰু পেট্ৰলিয়াম এই দুটা আপোনাৰ কি বুলি কয় ক্ষয়িষ্ণু বুলি আমি ধৰিব পাৰো পেট্ৰলিয়াম কয়লা আদিৰ দৰে জীৱাশ্ম ইন্ধন উৎপন্ন হবলৈ নিযুত মানে বহুত বছৰ প্ৰয়োজন হয় তাৰ মানে এই দুটা বস্তু ওলোৱাৰ কাৰণে বহুত বছৰ লাগি যায় হা আৰু সেয়া সীমিত পৰিমাণতহে বস্তুটো মজুত হৈ থাকে হা আৰু যদি আধা শেষ হৈ যায় তেনেহ'লে কি হ'ব তাক কম সময়ৰ ভিতৰত পুনৰাই ঘূৰাই পোৱা অসম্ভৱ তাৰ মানে কম সময়ত যে বস্তুটো আৰু তাক উৎপন্ন কৰিব পাৰে সেইখিনি টোটেলি ইম্পচিবল হা আৰু সেই কয়লা আৰু পেট্ৰলিয়ামক ক্ষয়িষ্ণু শক্তি বুলি উৎস হিচাপে বিবেচনা কৰিব পাৰি ওকে
ধুনীয়াকে লিখিব দেই আপোনালোকে। এতিয়া আমাৰ কি কি শিকিলে আপোনালোকে এইবিলাক বস্তু এতিয়া দিয়া আছে, তাৰে তলত দিয়া আছে পানী গৰম অনুশীলনী আহি গ'ল আমাৰ, যে পানী গৰম কৰিবলৈ সৰু জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা ডাৱৰীয়া দিন। যোনদিনা ডাৱৰীয়া থাকিব সেইদিনাটো আমি সূৰ্যটোৰ তাপ নাপাওঁ, গতিকে আমি সৌৰ জল হিটাৰ হিচাপে বস্তুটো ব্যৱহাৰ কৰিব নোৱাৰিম সেইদিনা। ঠিক আছে, নেক্সট আপনার নেক্সটটো আছে যে তলৰ কোনটো জীৱ ভৰ শক্তি উৎসৰ উদাহৰণ নহয়, এইটো হ'ব নিউক্লিয় শক্তি। ঠিক আছে, এইটো আপনার জীৱ ভৰ শক্তি কিন্তু উদাহৰণ নহয়, কিন্তু খৰি, গোবৰ গেছ, কয়লা এইবিলাক কিহৰ মানে উদাহৰণ হয়, জীৱ ভৰ শক্তি উদাহৰণ হয়। ঠিক আছে, মানে জীৱৰ পৰা পোৱা যায়, খৰি হ'ল, গোবৰ গেছ হ'ল, যেনেকে আপোনাৰ গৰুৰ পৰা পোৱা গ'ল, কয়লা হ'ল, এইবিলাক আপোনাৰ কিনো জীৱ ভৰ শক্তি উদাহৰণ, কিন্তু নিউক্লিয় শক্তিটো নহয় ইয়াৰে। ওকে, নেক্সট 3 নম্বৰটো আছে চাবচোন আপোনালোকে, আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ'ল আপোনাৰ সঞ্চিত সৌৰ শক্তি। তো তলৰ কোনটো আপোনাৰ সৌৰ শক্তি আধাৰিত নহয়, সেইটো হ'ব নিউক্লিয় শক্তি। নিউক্লিয় শক্তিটো আপোনাৰ কি বুলি কয়, সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু বাকী বায়ু শক্তি, ভূতাপীয় শক্তি, জৈৱ উপাদান এইবিলাক চব সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। হা, নেক্সট আপোনাৰ কুৱেশ্যন 4টো আছে, শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰ শক্তি তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। ঠিক আছে, পাৰ্থক্য দেখুৱাব দিছে সিহঁতৰ। তো এতিয়া আমি তাৰে দুটাৰ তুলনা কৰিম। ওকে, ফাৰ্ষ্ট যে শক্তি প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তি তুলনা আৰু পাৰ্থক্য দুটা মই দিছো। এতিয়া এইটো তুলনা আৰু পাৰ্থক্য বিধি। প্ৰথমতে আছে আপোনাৰ শক্তি উৎস। হা, জীৱাশ্মজাত ইন্ধনটো কি হ'ব, নৱীকৰণ অযোগ্য শক্তি উৎস, মানে নৱীকৰণ কৰিব নোৱাৰি, পুনৰাই আৰু যে ব্যৱহাৰ কৰিব সেইটো মানে ইম্পচিবল। হা, কিন্তু সৌৰ শক্তিটো কি আছে, নৱীকৰণ যোগ্য শক্তি উৎস হয়, এইটো আকৌ তৈয়াৰ কৰিব পাৰি। প্ৰদূষণটো চাওঁ, দহনৰ ফলত প্ৰদূষণ হয়, দহন যেতিয়া হয় বস্তুটো প্ৰদূষিত কৰে, কিন্তু সৌৰ শক্তিটো প্ৰদূষিত নকৰে। হা, ব্যৱহাৰৰ সময়সীমা, দিনৰ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি, এইটো বস্তু যেতিয়া ইচ্ছা তেতিয়া পাৰি, কিন্তু সৌৰ শক্তিটো কেৱল এটা গৰম আৰু ৰৌদ্ৰজল দিনতে ব্যৱহাৰ কৰিব পাৰি। যদি আপোনাৰ ডাৱৰীয়া দিন থাকে তেনেহ'লে আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। ওকে, ব্যয় মানে খৰচ, জীৱাশ্ম ইন্ধনৰ বাবে বাৰে বাৰে ব্যয় কৰিব লগা হয়, মানে বাৰে বাৰে খৰচ পৰি যায়, কিন্তু মাত্ৰ এবাৰে ব্যয় কৰিব লাগে। সৌৰ শক্তিটো এবাৰ যদি খৰচ কৰে কামটো কৰে গোটেইখিনি। ব্যৱহাৰ পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি না, কিন্তু পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি সৌৰ শক্তিটো। হা, আৰু উপলব্ধতাটো আছে, সীমিতভাৱে উপলব্ধ আপোনাৰ জীৱাশ্মজাত, কিন্তু সৌৰ শক্তিটো আপোনাৰ উপলব্ধ সীমাই নাই। ওকে, সৌৰ শক্তিত কিবা সীমা আছে নেকি, নাই, হয়নে? গতিকে এইটো হৈছে সিহঁতৰ তুলনা আৰু পাৰ্থক্য, ভালকে লিখিব। ঠিক আছে, এতিয়া 5 নম্বৰ প্ৰশ্নটো চাবচোন আপোনালোকে। 5 নম্বৰটো কি কৈছে, যে শক্তিৰ উৎস হিচাপে জৈৱ উপাদান, হা, জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। ঠিক আছে, 5 নম্বৰটো চাওঁ এতিয়া। ঠিক আছে, এতিয়া 5 নম্বৰটো চাওঁ। শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্য কেইটা হৈছে, প্ৰথমতে আছে আপোনাৰ শক্তিৰ প্ৰকাৰ, এইটো হৈছে আপোনাৰ নৱীকৰণযোগ্য জৈৱ উপাদানটো, আৰু জলবিদ্যুতটো নৱীকৰণযোগ্য, মানে দুটা বস্তু নৱীকৰণ। হা, জল আৰু জৈৱ দুটা মানে আনিব পাৰি। ওকে, এতিয়া চাবচোন আপোনাৰ জৈৱ উপাদান আৰু জলবিদ্যুৎ যে আছে তুলনাও কৰিছো ইয়াতে, গতিকে ইয়াতে নৱীকৰণ দুটা আপোনাৰ নৱীকৰণযোগ্য হয়, মানে আকৌ বস্তু ব্যৱহাৰ কৰিব পাৰি। আৰু প্ৰদূষণটো কি হ'ব, বায়ু প্ৰদূষণ নহয়, ইয়াতে বায়ু প্ৰদূষণ নকৰে। আৰু জলবিদ্যুৎটো যে আছে এইটো আপোনাৰ কি কোনো প্ৰদূষণ নকৰে। হা, কোনো প্ৰদূষণ নহয়। উৎপাদনটো চাই, এতিয়া কৃষি আৱৰ্জনাৰ পৰা উৎপন্ন কৰা হয় এইটো বস্তু। ওকে, কৃষিৰ পৰা, আৰু আপোনাৰ এইটো গতিশীল পানীৰ পৰা উৎপন্ন কৰা হয় জলবিদ্যুৎটো। ঠিক আছে, যেতিয়া জলটো বা আপোনাৰ বাৰে বাৰে ঘূৰি থাকিব, গতিশীল অৱস্থাত থাকিব, তেতিয়াহে আপোনাৰ বিদ্যুৎটো উৎপাদন কৰিব পাৰি। ওকে, নেক্সট আহিলাটো আছে, জৈৱ গেছ ফাৰ্ম স্থাপন কৰিব লগা হয় আৰু ইয়াতে বান্ধ নিৰ্মাণ কৰিব লগা হয়। ঠিক আছে, আৰু এইটো ব্যয়টো মানে খৰচ অতি মিতব্যয়ী হয়, মানে বহুত কম খৰচত হৈ যায়, কিন্তু এইটো আপেক্ষিকভাৱে ইয়াৰ তুলনাত কিন্তু ব্যয় বহু, মানে বস্তুটো অলপ খৰচ কৰিব লগা হয় ইয়াতে। হা, নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 6 চাবচোন। ইয়াতে কি কৈছে, তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি আছে, যেনেকৈ বতাহ, তৰংগ আৰু জোৱাৰ ভাটা। হা, এতিয়া আমি ইয়াৰে 6 নম্বৰ উত্তৰটো চাম, যে বতাহ, তৰংগ আৰু জোৱাৰ ভাটাটো চাওঁ। বতাহৰ পৰা শক্তি আহৰণ সীমাবদ্ধতা সমূহ কেইটা হৈছে, প্ৰথমতে কি কি আছে, সেই বতাহৰ পৰা যে আমি এটা ডিমেৰিটছ আছে তাৰে চাওঁ এতিয়া, যে বছৰৰ বেছিভাগ সময়তে আপোনাৰ বায়ু প্ৰবাহ থকা অঞ্চলতহে উৎপাদন কৰিব পাৰি, য'ত মানে বেছি থাকিব বায়ু, তাতে বস্তুটো উৎপাদন কৰিব পাৰি। ওকে, বায়ু প্ৰবাহ নিম্নতম বেগ প্ৰতি ঘণ্টাত কিমান হ'ব লাগিব, 15 কিলোমিটাৰ হ'ব লাগিব, এইখিনি বতাহৰ বেগ হ'ব লাগিব, তেতিয়াহে মানে কামটো কৰিব পাৰি। ওকে, বায়ু প্ৰবাহ নথকা সময়ৰ শক্তি যোগান অব্যাহত
ৰাখিবলৈ সঞ্চয় কোষৰ ব্যৱস্থা থাকিব লাগিব নহয়, যদি বায়ু নাথাকে এইবিলাক ব্যৱস্থা থাকিব লাগিব। বৃহৎ ভূমিখণ্ডৰ প্ৰয়োজন হয়, মানে বেছি জাগা লয়, আৰু বায়ুকল স্থাপনৰ প্ৰাৰম্ভিক ব্যয়টো অতি বেছি। যেতিয়া আৰম্ভণি যেতিয়া বস্তুটো বহাব স্থাপন কৰিব বহুত খৰচ পৰি যায়, আৰু উচ্চ স্তৰৰ আপোনাৰ তত্ত্বাৱধানৰ প্ৰয়োজন হয়। ঠিক আছে, এইটো হৈছে আপোনাৰ বায়ুৰ পৰা, মানে বায়ুৰ সীমাবদ্ধতা নহয়। যে দ্বিতীয়টো চাম আমি তৰংগ বা আপোনাৰ ঢৌৰ পৰা যে শক্তি আহৰণ কৰা হয় তাৰে সীমাবদ্ধতাবিলাক চাম। প্ৰথমতে আছে আপোনাৰ সামুদ্ৰিক ঢৌ অতি বেছি থকা অঞ্চলতহে এনে প্ৰকল্প প্ৰয়োজন, য'ত মানে ঢৌৰ মানে ঢৌটো য'ত আপোনাৰ শক্তিশালী হ'ব, বেছি হ'ব, তেতিয়াহে আমি এই কামটো কৰিব পাৰিম। আৰু ঢৌ কমিলে উৎপাদনটো বন্ধ হৈ যাব। অ'কে, ঢৌটো কমি গ'ল, পানীৰ ঢৌটো কমি গ'ল, তেনেহ'লে কামটো নহয়। অ'কে, বৰ্তমান উপলব্ধ প্ৰযুক্তিৰ সহায়ত ঢৌৰ পৰা শক্তি আহৰণ কৰাটো অত্যাধিক বেয়া হ'ব, মানে বহুত খৰচ পৰি যায়, আৰু উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ হয়। মাত্ৰ উপকূলীয় অঞ্চলত কৰিব পাৰি, বাকী ক'তো নোৱাৰি। অ'কে, নেক্সট জোৱাৰৰ পৰা শক্তি উৎপাদন সীমাবদ্ধতাসমূহ হ'ল আপোনাৰ এইখিনি চাম এতিয়া। জোৱাৰ ভাটাৰ বাবে বান্ধ নিৰ্মাণ কৰিব পৰা ঠাই সীমিত হৈ থাকে। অ'কে, তাৰে কাৰণে জাগাটো বহুত কম। অ'কে, সীমিত অৱস্থাত থাকে, উৎপাদিত শক্তিৰ পৰিমাণটো বহুত কম হয়, অতি কম হয়, আৰু ব্যয়বহুল হয়, মানে খৰচো বহুত হয় ইয়াতে। ঠিক আছে, নেক্সট কুৱেশ্যন 7টো চাবচোন যে কি আধাৰত শক্তি উৎসসমূহ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য হয়। নেক্সট আপোনাৰ ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু হয়। অ'কে, আৰু সেই বুলি শ্ৰেণী বিভক্ত কৰিব। অ'কে, ইয়াৰ ভিতৰত উল্লেখ কৰা বাছনি মানে একে হয়নে, মানে আপুনি যে বস্তুটো বাচিব দুটা একে হ'বনে, সেইটো বস্তু লিখিব দিছে হা। নেক্সট এতিয়া উত্তৰটো চাব, নৱীকৰণ শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ অবিৰতভাৱে উৎপন্ন হৈ থাকে, অথবা এইবোৰৰ পুনৰ নৱীকৰণ কৰিব পাৰি হা। যেনে আপোনাৰ সৌৰশক্তি, বায়ু শক্তি, জলশক্তি ইত্যাদি, এইবিলাক কি কৰিব পাৰি, বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। ঠিক আছে, আনহাতে অনৱীকৰণযোগ্য শক্তি উৎসসমূহ গঠন হওঁতে নিযুত মানে বহুত বছৰ প্ৰয়োজন হৈ যায়, আৰু এবাৰ শেষ হ'লে ততোধিক ঘূৰাই পাব পৰা নাযায়। যেনে আপোনাৰ জীৱাশ্ম ইন্ধন। অ'কে, জীৱাশ্ম ইন্ধনটো কি আছে, আপোনাৰ যদি মানে বস্তুটো একবাৰ ব্যৱহাৰ হৈছে, এটাতো বহুত সময় লাগি যায়, আৰু যেতিয়া ব্যৱহাৰ হৈছে বস্তুটো আৰু আনিব নোৱাৰি। এইটো হৈছে জীৱাশ্ম ইন্ধন। ঠিক আছে, নেক্সট আপোনাৰ বি নম্বৰটো চাব, সীমিত শক্তি উৎস আপোনাৰ ক্ষয়িষ্ণু শক্তি উৎস বুলি কোৱা হয়। ঠিক আছে, সীমিত শক্তি যোনটো মানে যাৰ একেবাৰে সীমিত অৱস্থা থাকে শক্তিটো, সেইটো আপোনাৰ উৎসটো আমি ক্ষয়িষ্ণু শক্তি বুলি কওঁ, মানে খৰচ থকা হা। কিয়, কাৰণ কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি হা, যেনে এইবিলাক উদাহৰণ হ'ল। আনহাতে যি শক্তিৰ যোগান অসীম আৰু ই সহজে বা কেতিয়াও শেষ হৈ নাযায়, সেনেকুৱা শক্তিক আমি উৎসক অক্ষয়িষ্ণু শক্তি বুলি শাৰীত ধৰা যায়। অ'কে, যেনে আপোনাৰ সৌৰশক্তি, বায়ু শক্তি, জলশক্তি, এইবিলাক আপোনাৰ কিহত পৰি যাব, অক্ষয়িষ্ণু। কিন্তু ক্ষয়িষ্ণুত কি পৰি যাব, যোনটো মানে বস্তুটো ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ যায়। অ'কে, সেইটো হৈ যাব ক্ষয়িষ্ণু। অ'কে, নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 8টো চাবচোন। আৰু এতিয়া যে প্ৰশ্নটো আছিল যে এ আৰু বিত দিয়া বিকল্পসমূহ প্ৰায় একেই বুলি ক'ব পাৰি, কাৰণ নৱীকৰণযোগ্য শক্তি উৎসসমূহ নিঃশেষ হৈ নাযায় আৰু অক্ষয়িষ্ণু হয়, আনহাতে নৱীকৰণযোগ্য শক্তি উৎস শেষ হৈ যোৱাৰ পিছৰ উৎসটো অৰ্থাৎ ক্ষয়িষ্ণু হয়। ঠিক আছে, মানে বহুত খৰচ পৰি যায়। অ'কে, নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 8টো চাবচোন যে এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি আছে হা। সেইটো প্ৰশ্ন মই আৰম্ভণিতে একেবাৰে দিছিলো নহয়, যে এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ হৈছে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণ কাৰ্য কৰিব পাৰে হা। দ্বিতীয়টো আছে আপোনাৰ মৃদুবয়ী হ'ব লাগিব আৰু সহজে উপলব্ধ হ'ব লাগিব। তৃতীয়টো আছে সহজতে আপোনাৰ কি হ'ব লাগিব, মজুত মানে পাব পাৰি আৰু পৰিবহন কৰিব পাৰি, মানে এটা জাগাৰ পৰা আন জাগালৈ লৈ যাব পাৰি, আৰু পৰিৱেশ হিতৈষী হ'ব লাগিব, মানে পৰিৱেশো অনিষ্ট কৰিব নালাগে, সেনেকুৱা হ'ব লাগিব। ঠিক আছে, তেতিয়া তাক আমি এটা আদৰ্শ শক্তি উৎস বুলি ধৰিম। অ'কে, নেক্সট এতিয়া 9 নম্বৰ কুৱেশ্যনটো চাব, কি কৈছে ইয়াতে, সৰু চুলাৰ ব্যৱহাৰ সুবিধা আৰু অসুবিধাবিলাক লিখা কি কি আছে, আৰু এনে স্থান আছেনে য'ত আপোনাৰ সৰু চুলাৰ ব্যৱহাৰ সীমিত হয় হা, সেইটো বস্তু সুধিছে। ঠিক আছে, তো 6, 7, 8 হৈছে 9টো এতিয়া কৰিম, আৰু ইয়াৰ পিছত এটা 10 নম্বৰ কুৱেশ্যন থাকি যাব। অ'কে, এইটো মই দি আছো হা। এতিয়া 9 নম্বৰটো চাওঁ, সৰু চুলা মানে সূৰ্যৰ পৰা যোনটো তাপটো পাৱাৰ পিছত যে কামটো কৰে চুলা, সেইটো কথা কৈছো। সৰু চুলা ব্যৱহাৰ সুবিধাসমূহ হ'ল ই প্ৰদূষণ সৃষ্টি নকৰে, মানে প্ৰদূষিত বায়ুমণ্ডল প্ৰদূষিত নকৰে। অ'কে, নেক্সট আছে আপোনাৰ খাদ্য ধীৰ গতিত ৰন্ধা যায় বাবে খাদ্য বস্তু পুষ্টিৰ দ্ৰব্য শূন্য থাকে নহয়, আৰু খাদ্য আৰু সহজতে ব্যৱহাৰ কৰিব পৰা বিধৰ হয়। কিন্তু অসুবিধাবিলাক চাম এতিয়া, ৰাতি বা আপোনাৰ মেঘাচ্ছন্ন বতৰত ব্যৱহাৰ কৰিব নোৱাৰে, যদি বৰষুণ দি আছে তেনেহ'লে এইটো কাম নকৰিব হা।
দৰে অতি বেছি তাপ প্ৰয়োজন হোৱা খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰি। অ'কে, তৃতীয়টো চাব, প্ৰতিফলক কাঁচখন সূৰ্যৰ পিনে মুখ কৰি থৈ দিব লগা হয়, মানে য'ত সূৰ্যত মানে প্ৰতিফলন হৈ আছে সেইফালে থ'ব লাগিব, য'ত কাঁচখন সূৰ্যৰ প্ৰতিফলন কৰিব। এইবিলাক তাৰ অসুবিধাবিলাক আছে হা। খাদ্য প্ৰস্তুতকৰণৰ অধিক সময় প্ৰয়োজন আৰু বহুত সময় লাগি যায় খাদ্যটো ঠিক তৈয়াৰ কৰোঁতে। অ'কে, এইবিলাক হৈছে ইয়াৰে অসুবিধাবিলাক, মানে ডিমেৰিটছ। অ'কে, আৰু এইবিলাক হৈছে তাৰে সুবিধা, এইবিলাক হৈছে তাৰে অসুবিধা হা। ৰাতি দীঘলীয়া হোৱা ঠাই বা ডাৱৰীয়া হৈ থকা ঠাইত সৌৰ চোলাৰ ব্যৱহাৰ কৰিব নোৱাৰি, মানে সীমিত হয়। অ'কে, নেক্সট আপোনাৰ 10 নম্বৰ কুৱেশ্যনটো চাব, পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱটো কি কি আৰু শক্তি ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা। অ'কে, 10 নম্বৰটো এইটো আমাৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন থাকিব হা। শক্তি বৰ্ধিত চাহিদাৰ ফলস্বৰূপে পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱসমূহ কেইটা হৈছে, প্ৰথমতে আছে শক্তিৰ চাহিদা পূৰাবৰ বাবে হা। জীৱাশ্ম ইন্ধনৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত কি হয়, বায়ু প্ৰদূষিত হয়। অ'কে, জীৱাশ্ম ইন্ধন দহন কৰিলে নাইট্ৰজেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইড উৎপন্ন কৰা হয়, যিয়ে মানে এচিড বৰষুণৰ সৃষ্টি কৰি ভূমি আৰু জল সম্পদক বিৰূপ মানে প্ৰভাৱ পেলায়। অ'কে, গতিকে এনেকে কি হয়, নাইট্ৰজেন, ছালফাৰ আৰু কাৰ্বন সৃষ্টি কৰে, আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া ছালফেৰিক এচিড, নাইট্ৰিক এচিড আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়, যাৰ কাৰণে কাৰ্বনিক এচিড সৃষ্টি হয়, যোনটো মানে কি কৰে আমাৰ পানীটো নষ্ট কৰি দিয়ে। অ'কে, তাৰপিছত জল আৰু ভূমি দুটা বস্তু অনিষ্ট কৰে। অ'কে, গতিকে এইটো আমাৰ কাৰণে বেয়া হ'ব। নেক্সট, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাধিক উপস্থিতি সেউজগৃহৰ প্ৰভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰিব। যদি কাৰ্বন ডাই অক্সাইড মাত্ৰাটো বাঢ়ি যায়, তেতিয়া আমাৰ পৃথিৱীটো গৰম বেছি হৈ যাব, উষ্ণতাটো বাঢ়ি যাব, যাক আমি কি বুলি ক'ম, গোলকীয় উষ্ণতা, গ্ল'বেল ৱাৰ্মিং হা। সেউজগৃহ গেছৰ বৰ্ধিত নিৰ্গমন গোলকীয় উত্তাপটো বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে কোনটো, প্ৰথমতে আছে জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে নিৰ্মাণ কৰা নদী বান্ধসমূহ পৰিস্থিতিৰ যান্ত্ৰিক ভাৰসাম্যতা বিনষ্ট কৰে। অ'কে, নিউক্লিয়াৰ শক্তি প্ৰকল্প হ'ল আপোনাৰ তেজস্ক্ৰিয়। অ'কে, তেজস্ক্ৰিয় প্ৰদূষণ মূল কাৰণ আছে নহয়, মানে নিউক্লিয়াৰ শক্তি যে আছে সেইটোৰ কাৰণে আপোনাৰ কি হয়নো, প্ৰদূষণটো মূল কাৰণ এইটো আছে যে বহুত সক্ৰিয় হিচাপে প্ৰদূষিত কৰে, আৰু এই প্ৰকল্পৰ পৰা নিৰ্গত বিকিৰণ পৰিৱেশৰ বাবে কি হলো খুবেই হানিকাৰক। এইটো বস্তু আমাৰ কাৰণে পৰিৱেশৰ কাৰণে বহুত বেয়া। অ'কে, পৰিৱেশটো পুৰা নষ্ট কৰিব। ঠিকে আছে, শক্তি ব্যয় কমোৱাৰ বাবে তলত কেইটামান পৰামৰ্শ আগবঢ়োৱা হৈছে। প্ৰথমতে আছে শক্তি নৱীকৰণযোগ্য উৎসৰ ব্যৱহাৰ যথোচিত হ'ব লাগিব। অ'কে, নেক্সট আপুনি দ্বিতীয় পইণ্টটো চাব, শক্তি নৱীকৰণযোগ্য উৎস যেনে আপোনাৰ সৌৰ শক্তি, বায়ু শক্তি, বহুতি পানীৰ শক্তি হা, জৈৱ ভৰৰ শক্তি বা জোৱাৰ শক্তি হা, বা ভূতাপীয় শক্তি আদি ব্যৱহাৰ কি হয়, কৰিব লগা হয়। অ'কে, শক্তি সংৰক্ষণ কৰিব লাগে, আমি শক্তিটো বচাই ৰাখিব লাগে, সংৰক্ষণ কৰিব লাগে। পাংখা, বৈদ্যুতিক চাকি, পক্ষী যন্ত্ৰ আদি ব্যৱহাৰ নকৰা সময়ত বন্ধ কৰি বা সংযোগ বিচ্ছিন্ন কৰি থ'ব লাগে, মানে যদি কাম নাই, যদি এইটো ৰুমত নাই আপুনি সেই পাংখা চাংখা বন্ধ কৰি দিয়ক, তেতিয়া আপুনি ইলেক্ট্ৰিচিটি এটা সংৰক্ষণ কৰিব পাৰিব, শক্তিটো সংৰক্ষণ কৰিব পাৰিব হা। ৰাজহুৱা যাত্ৰীবাহী বাহন যেনে বাছ, ৰেলগাড়ী আদি ব্যৱহাৰ ইন্ধনৰ খৰচ কমাব। যদি আপুনি নিজা গাড়ী আছে, নিজা গাড়ী দি নাযাই পেলাই যদি আপুনি ট্ৰেইনেদি যায়, বাছেদি যায়, তেতিয়া আপোনাৰ ইন্ধনৰো মানে কি বুলি কয়, সংৰক্ষণ কৰিব পাৰিব হা। 5 নম্বৰটো আছে পানীৰ টেপ ব্যৱহাৰ পিছত বন্ধ কৰি থ'ব লাগে। যদি পানীৰ কাম কৰিছে, যদি কামটো হৈ গৈছে, টেপটো বন্ধ কৰি দিয়ে, নহ'লে পানীটো সংৰক্ষণ কৰা নহ'ব, ৱেষ্ট হ'ব নহয়। খাদ্য ৰন্ধাৰ বাবে প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগিব। অ'কে, আৰু সকলো যান্ত্ৰিক সা সৰঞ্জাম নিয়মিতভাৱে কি কৰিব লাগিব, চোৱা চিন্তা। অ'কে, চোৱা চিন্তা আৰু প্ৰয়োজন অনুসাৰে মেৰামতি কৰি থাকিলে যথেষ্ট ইন্ধন ৰাহি হয়। ঠিক আছে, মানে চাই পেলাই কামটো কৰিব লাগিব, যদি কিবা মেৰামতি দৰকাৰ পৰিছে চাব লাগিব, ঠিক কৰিব লাগিব, তাৰপিছত বস্তুবিলাক ব্যৱহাৰ কৰিব লাগিব হা। তৰলীকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ নকৰাৰ সময়ত নিয়ন্ত্ৰক মানে ৰেগুলেটৰ বন্ধ কৰি থ'ব লাগে। যদি আপোনাৰ LPG গেছৰ কাম কৰে, ইন্ধন কি বুলি কয়, ভাত ৰান্ধে, যেতিয়া ভাত ৰান্ধা কাম নাথাকে, ৰেগুলেটৰটো কি কৰিব লাগে, বন্ধ কৰি দিব লাগে। অ'কে, সেনেকে আমি সংৰক্ষণ কৰিব পাৰোঁ। অ'কে, এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, আৰু এই ভিডিঅ'টো মই ইয়াতে ফিনিছ কৰিলোঁ, এইটো লেচনটো। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, প্লিজ প্ৰেছ দ্য লাইক বাটন, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম ইউটিউব চেনেল, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'কেইটা উইথ ইয়ৰ ফ্ৰেণ্ডছ, উইথ ইয়ৰ ৰিলেশ্যনছ, মানে কাজিন। অ'কে, আৰু কমেণ্টছ কৰি জনাব আপোনালোকে মোৰ ভিডিঅ'কেইটা কেনেকুৱা পাইছে। ঠিক আছে, থেংকছ ফৰ ৱাচিং।